ভক্তিৰ প্ৰদীপ প্ৰজ্বলন কৰা এই দিখৌপৰীয়া গুৰুগৃহৰ এজন সন্মানীয় ব্যক্তি শ্ৰদ্ধাৰ চন্দ্ৰ গগৈ ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি আজি এই মঞ্চতেই এই দ্বিতীয় বৈকুণ্ঠতেই বিশিষ্ট সমাজ জীৱনৰ লগত জড়িত হৈ থকা সন্মানীয় ব্যক্তিসকলৰ যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে সেইসকলৰ প্ৰমুখ্যে কৰি আজি ভাওনা ভাগীত বিভিন্ন চৰিত্ৰত চৰিতাৰ্থ কৰা ভাৱৰীয়াৰ সমন্বিতে গায়ন বায়নৰ লগতে আজি যি এই কৰ্মশালা বিঞ্চি নন্দন নাট্য গোষ্ঠীৰ দ্বাৰা যি 15 দিনীয়া কৰ্মশালা দিয়া প্ৰশিক্ষক এজন বায়ন পৰিচালক বহুতো অনুষ্ঠান পৰিচালনত জড়িত হৈ থকা শ্ৰদ্ধাৰ কুকিল দত্ত ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি বিভিন্ন ঠাইৰ পৰা আহি এই সমন্বয়স্থলীত উপস্থিত থকা সদৌতিলৈকে মান্য নুহাৰে চৰণ কমলত মস্তক ৰাখি ভক্তি ভৰা সেৱা আমি অৰ্পণ কৰিছোঁ। আমাক আজি যি দায়িত্ব অৰ্পণ কৰিছে প্ৰকৃততে ভাওনা ভাগীৰ উদ্বোধন নহয়, মঞ্চহে প্ৰকৃততে উদ্বোধন কৰা হয়। ভাওনা কেৱল গায়ন বায়নৰ দ্বাৰাহে শুভ উদ্বোধনী হয়। সময়ৰ দাবীত সময়ৰ সোঁতত ভাওনাৰ প্ৰাক মুহূৰ্তত কিছু ব্যক্তিক মাতি আনি এই মঞ্চভাগী শুভ উদ্বোধন কৰোৱাই সেয়েহে আজিও আমাক যি বিঞ্চি নন্দন নাট্য গোষ্ঠীৰ আমাক নিমন্ত্ৰণ কৰি আনি এই মঞ্চভাগী শুভ উদ্বোধন যি দায়িত্ব দিছে আমি পুনৰবাৰ বিঞ্চি নন্দন নাট্য গোষ্ঠীৰ সমূহ কৰ্মকৰ্তালৈ সভাপতি সম্পাদকে প্ৰমুখ্যে কৰি বিভিন্ন দায়িত্বত থকা সকলোলৈকে আমি ধন্যবাদ কৃতজ্ঞতা তথা সেৱা নিবেদন জনাইছোঁ। তেখেতসকলে যি আধ্যাত্মিক চেতনা জাগ্ৰত কৰি যি শিশুসকলক যি আত্মাৰ জ্ঞান দিবৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে ই সঁচাই প্ৰশংসনীয়। কাৰণ আজি সমাজ জীৱনত যি দিনক দিনে যুৱ শৃংখলতা বাঢ়িব লাগিছে, সামাজিক কামত লিপ্ত হ'ব ধৰিছে যি অসামাজিক কামত, সেয়েহে এইবিলাকক প্ৰতিহত কৰিবলৈ আধ্যাত্মিক জ্ঞানে আমাৰ প্ৰয়োজন। আধ্যাত্মিক জ্ঞানৰ অবিহনে এজন মানুহ কেতিয়াও সফলভাৱে পৰিচিত নহয়। সকলো জ্ঞানৰ ভিতৰতেই আধ্যাত্মিক জ্ঞানেই শ্ৰেষ্ঠ, অৰ্থাৎ আত্মাৰ জ্ঞান, নিজক নিজে চিনি পোৱা, মই কোন, মই ক'ৰ পৰা আহিছিলোঁ, এই ভৱ সংসাৰত আমি কি কৰি আছোঁ আৰু এই সংসাৰ ত্যাগ কৰি আমি ক'লৈ যাম, এই জ্ঞানৰ অনুভৱকেই আধ্যাত্মিকতা জ্ঞান বোলে। যি নহওক আজি যি ভাওনা ভাগীৰ এই দিখৌপৰীয়া নামঘৰ এই মঞ্চতে কাষৰ মঞ্চতে আজি মঞ্চস্থ কৰিছে। এই ভাওনাৰ আমি দেখিবলৈ পাওঁ সত্য জয়, অসত্য পৰাজয়, দুষ্কৃতি অপসংস্কৃতি ধ্বংস কৰি শৃংখলিত সংস্কৃতিৰ জয়যাত্ৰা হৈছে ভাওনা। নাট্যাভিনয় 4 প্ৰকাৰ, আংগিক, বাচিক, আহাৰ্যৰ সাত্বিক। মঞ্চৰ আগতে ভাগি অগ্নিগড় লগোৱা হয়, এই অগ্নিগড়ত নগাছি বন্তি লগোৱা হয়, অৰ্থাৎ নৱৰসৰ ভক্তিৰ প্ৰদীপ। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্ধন, পৰহৱন, দাস্য, সকীত্ব আৰু আত্মনিবেদন। এভাগী ভাওনা পূৰ্ণাংগ ৰূপ দিবলৈ হ'লে নৱৰসৰ সৃষ্টি হ'ব লাগিব। শৃংগাৰ, হাস্য, কৰুণ, ৰুদ্ৰ, ভীৰ, ভয়ানক, অদ্ভুত, বিভৎস আৰু শান্ত। মঞ্চৰ আগতে ভাগি আঁৰ কাপোৰ লগোৱা হয়। আঁৰ কাপোৰ ভাগি এইকাৰণে লগোৱা হয় যে মায়াময় জীৱন ত্যাগ কৰি বৈকুণ্ঠত প্ৰৱেশ কৰাতে নিদৰ্শন দাঙি ধৰা হয়। আৰু মহাপুৰুষ শংকৰ গুৰুজনাৰ যি অনুপম অনবদ্য অমৰ সৃষ্টি ভাওনা 1468 খ্ৰীষ্টাব্দতেই চিহ্ন যাত্ৰা নাটৰ যোগেদি নাটৰ বাট মুকলি কৰিছিল, যাক অসমীয়া সমাজে হৃদয়ত লৈ আগবাঢ়ি গৈ আছে। আৰু সেই আদৰ্শৰ অনুপাতিত হৈ আজি
প্ৰিন্সি নাট্য নন্দন নাট্য গোষ্ঠীয়ে এই ভাওনা ভাগি আয়োজন কৰিছে। যি শিশুসকলক আমি আশা কৰি পৰম পিতা পৰমেশ্বৰৰ লগতে সকলো ৰাইজে আশীৰ্বাদ দি এই মহান অনুষ্ঠান ভাগি সফল ৰূপায়ণত পৰিসমাপ্তি ঘটাব বুলি আমি আশা কৰিছোঁ। আমি যি ভগৱানৰ আমি অস্তিত্বৰ কথা পাহৰি যাওঁ। ভগৱানৰ যি অকণমান মই থুলমূলকৈ চুই যাব বিচাৰিছোঁ। ভগৱানৰ অৰ্থ হৈছে ভ মানে ভূমি অৰ্থাৎ মাটি, গ মানে গগন অৰ্থাৎ আকাশ, ব মানে বায়ু, আকাৰ মানে আগুন অৰ্থাৎ জুই, ন মানে নীৰ অৰ্থাৎ পানী। এই মাটি, আকাশ, বায়ু, পানী যি অগ্নি সৃষ্টি কৰিছে সেইজনে হৈছে ভগৱান। তেওঁ নিগুণ, সৰ্বশক্তিমান, সকলো জ্ঞাত, সম্পূৰ্ণ স্বতন্ত্ৰ আৰু তেনেহেন পৰম ব্ৰহ্মই এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰি সকলোকে শৃংখলাবদ্ধভাৱে পৰিচালনা কৰি আছে। ভগৱন্ত নিজ মুখে কৈছে, অকলহৰে কৰোঁ কত কাজ, হৃদয়ে পৰা কৰিলোঁ প্ৰকৃতিৰ বাজ। বহু ভগৱন্তই এই সুনন্দী যি সুন্দৰ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰাৰ লগতে জীৱ সৃষ্টি কৰিলে। ভগৱান নিগুণ নিৰাকাৰ সগুণ সাকাৰ ৰূপে একান্ত ভক্তৰ কাতৰ আহ্বানত ভগৱানে বাৰে বাৰে অৱতাৰ গ্ৰহণ কৰে। উদ্দেশ্য শাস্ত্ৰত কৈছে, অনাদি জনমে জীৱে কুকথা শুনয়, তাৰ মলে কৰ্ণপথ বান্ধিয়া আছয়, অৱতাৰ চৰিত্ৰ তাহাক বিনাশ হয়, মিলে মহোদয় কৃষ্ণ পাৱৰতী হয়। অৰ্থাৎ জীৱৰ সঞ্চিতৰ পাপবিলাক নাশ কৰি পুণ্যাত্মাৰ হিচাপে জীৱক মুক্তি দিবৰ বাবে ভগৱান বাৰে বাৰে অৱতাৰ হয়। আৰু এই অৱতাৰবিলাকে জীৱশ্ৰেষ্ঠ মানৱ জাতিক শিক্ষা দিবৰ বাবেই যিটো আমাক কি দিছে, নৈতিক অধিকাৰ দিছে, যিটো কলা প্ৰদান কৰিছে, আমি কেনেকৈ সুন্দৰভাৱে জীৱন যাপন কৰিব লাগে, কেনেকৈ দুখ যন্ত্ৰণা, হতাশা, নিৰাশা, ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱনটোক সুন্দৰতায়িত কৰিব লাগে, এই শিক্ষা অৱতাৰবিলাকৰ দ্বাৰাই আমাক দি থৈ গৈছে। সেই সজ্জনসকল টাটাৰ যুগত প্ৰভু ৰামচন্দ্ৰৰ যি জীৱন চৰিত্ৰ, তেখেতে যি ত্যাগ আৰু সত্যৰ মাজেৰে কেনেকৈ জীৱনটো যাপন কৰি দেখালে, ঠিক তেনেধৰণে দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই পূৰ্ণ কলা হিচাপে বসুদেৱ দৈৱকীক পিতৃ মাতৃ স্বীকৃতি প্ৰদান কৰি অৱতাৰ গ্ৰহণ কৰিলে। আৰু এই অৱতাৰবিলাকে জীৱশ্ৰেষ্ঠ মানৱ জাতিক নৈতিক, আধ্যাত্মিক, সাংস্কৃতিক যি মূল্যবোধৰ লগতে কলা শিক্ষা প্ৰদান কৰি থৈ গৈছে।